এনি ভাৰত 24 আয়োজন কৰা যি এক বিশেষ অনুষ্ঠান জুবিন গাৰ্গৰ গানে কি আনে সেই অনুষ্ঠান আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে নগাঁৱতো আৰু এই জুবিন গাৰ্গৰ এই অনুষ্ঠানৰ আজি শুভাৰম্ভণি কৰিছে ইণ্টিগ্ৰেটেড একাডেমীৰ অধ্যক্ষ ডক্টৰ আনোৱাৰ হুছেইন MD ৱাহিদে আমি তেওঁৰ পৰা পুনে পুনে কিছু কথা জানিবলৈ যত্ন কৰিম হয় স্যাৰ আজি আপুনি এই জুবিন গাৰ্গৰ যি এক অনুষ্ঠান জুবিনৰ গানে কি আনে অনুষ্ঠানত আপুনি আহিছে অনুষ্ঠানটো শুভাৰম্ভণি কৰিছে কি ক'ব এই সম্পৰ্কে আপুনি হয় খুবই ভাল লাগিছে যে এনি ভাৰতৰ স্পন্সৰত গোটেই অসমতে হেৰি এনেকুৱা ধৰণৰ যেটো আজি যেটো অডিশ্যন চলি আছে যেটো আমাৰ নগাঁও ডিস্ট্ৰিক্টৰ আজি যেটো অডিশ্যন এই অডিশ্যনত নগাঁওস্থিত আমাৰ প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীৰ অধ্যক্ষ হিচাপে মোক শুভ উদ্বোধনী কৰাৰ কাৰণে যি ইনভাইটেশ্যন কৰিছে মই খুবই সন্তুষ্ট হৈছোঁ আৰু এনেকুৱা এক জুবিনদাৰ মঞ্চ উদ্বোধন কৰি পেলাই নিজকে ধন্য অনুভৱ কৰিছোঁ আজি খুবই ভাল লাগিছে আপুনি নৱপ্ৰজন্মক কি অনুৰোধ জনাব যেহেতু জুবিন গাৰ্গ বুলি ক'লে সকলোৱে নৱপ্ৰজন্ম পাগল হোৱা দেখা যায় এই সময়তে এনি ভাৰত 24 আয়োজন কৰিছে জুবিনৰ গানে অনুষ্ঠানত কি ক'ব সকলো যুৱক মইতো প্ৰথমেই মানে এনি ভাৰতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এনেধৰণৰ জুবিনদাৰ লগত ৰিলেটেড এটা সংগীতৰ যেটো অনুষ্ঠান এইটো আয়োজন কৰিছে তাৰ কাৰণে আৰু নগাঁওবাসী যিসকল আমাৰ যিবিলাক নৱপ্ৰজন্ম যিবিলাক উঠি অহা নবীন গায়ক গায়িকা তেখেতসকলে এনেকুৱা এটা ওচৰত এটা মঞ্চ পাই পেলাই যি জুবিনদাৰ গীতৰ যেটো লহৰ এইটো যেটো গোটেই অসমৰ লগতে গোটেই ভাৰত গোটেই বিশ্বজোৰালৈ প্ৰচাৰ হ'ব আৰু তেওঁলোকে এটা মঞ্চ পাই পেলাই তেওঁলোকৰ নিজকে এই প্ৰতিভাখিনি বিকশিত কৰাৰ সুবিধা পাইছে সেইখিনিত আমি নথৈ আনন্দিত হৈছোঁ হয় মই পুনে পুনে ডক্টৰ আনোৱাৰ হুছেইন MD ৱাহিদক ধন্যবাদ জনাইছোঁ আৰু তেওঁ কৈছে যে যিসকল যুৱক যুৱতী আছে পুনে পুনে আহি এই জুবিন গাৰ্গৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে ধন্যবাদ অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন